লাগিব পঞ্চায়তত কংগ্ৰেছ চৰকাৰ আহিবলগীয়া হ'লে জিলা পৰিষদৰ সদস্যক আমি ভোট দিব লাগিব এপিক আমি জিকাব লাগিব আৰু ৱাৰ্ডসকলক আমি জিকাব লাগিব নালাগিব গতিকে আপোনালোকে 2 তাৰিখে হাতৰ ছবিত আমাৰ প্ৰতিমা বাইদেউ আমাৰ এপি মেম্বাৰ আমাৰ ৱাৰ্ড মেম্বাৰ যিসকল ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকৰ চিহ্ন বেলেগ হ'ব সকলোকে ভোট দি এখন সুস্থ গণতান্ত্ৰিক জিলা পৰিষদ আপোনালোকে তৈয়াৰ কৰক আৰু এতিয়া যদি আপোনালোকে যেহেতুকে নাওবৈচাত কোনো বিধায়ক নাই নতুন সমষ্টি এই সমষ্টিটোত ইতিমধ্যে আপোনালোকৰ আগৰজনে পলায়ন যেতিয়া কৰিছে আপোনালোকে জিলা পৰিষদত জয়ী কৰাই পেলাই দিছপুৰত 26ত গৈ সমষ্টি উন্নয়নৰ কাৰণে আপোনালোকে ডক্টৰ জয়প্ৰকাশ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব কংগ্ৰেছৰ হাত শক্তিশালী কৰিব লাগিব আপোনালোকে জিলা পৰিষদ জিকাইলে জিলা পৰিষদ শক্তিশালী আৰু পঞ্চায়ত শক্তিশালী হ'ব পঞ্চায়ত শক্তিশালী হ'লে কাইলৈ আমাৰ বিধায়ক জিকিব পাৰিব বিধায়ক শক্তিশালী হ'ব বিধায়ক শক্তিশালী হ'লে দিছপুৰত 26ত আমি চৰকাৰ কৰিব পাৰিম নে নোৱাৰিম গতিকে আপুনি এতিয়া আপোনালোকৰ এমপিজন আহিব বিধায়ক আহিব এমপি বিধায়ক ইয়াত আহি এতিয়া একো কাম নাই বিধায়কো পলাইছে এমপিও পলাইছে এতিয়া গতিকে আপোনালোকে কোনো প্ৰলোভনত প্ৰলোভিত নহৈ আপোনালোকে কংগ্ৰেছক ভোট দিব বুলি আহ্বান জনাই ইমান ৰাতিলৈকে আপোনালোকে ইমান বতৰ বেয়াত আমাৰ কাৰণে ইয়াত যে আপোনালোকে ৰখি আছে ভাষণ শুনিম কি কম এই কথাখিনিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ বিশ্বাস বৰ্তমান সাম্প্ৰতিক সময়ত অসমত যি পৰিস্থিতি হৈছে কথা ক'ব নোৱাৰা পৰিস্থিতি ভয় আৰু ভীতি এই বিজেপি চৰকাৰে কয় আমাক ভোট নিদিলে অৰুণোদয় কাটিম বিজেপি চৰকাৰে কয় আমাক ভোট নিদিলে ৰেচন কাটিম বিজেপিয়ে কয় আমাক ভোট নিদিলে ৰাস্তা ঘাট বনাই নিদিওঁ বিজেপি চৰকাৰক মই নাওবৈচা ৰাইজক জনাই দিব দিছোঁ যে এইবাৰ বাকী কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ৰাইজেও এইবাৰ কৈছে যে আমি তোমালোকৰ ভোট কাটিম কাটিবনে নাকাটে এইবাৰ অসমৰ ৰাইজে পঞ্চায়তত গোটেইবিলাক অৰুণোদয় কাটিম ৰেচন কাৰ্ড কাটিম বুলি কোৱা চৰকাৰৰ এইবাৰ তেওঁলোকৰ বিজেপিৰ ভোট কাটিব আৰু এইবাৰ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব